এই পেকেটটোত কি আছে গম পাইছে? ইয়াতে আছে এটা সৰু মছলাৰ পেকেট আৰু কোম্পানীৰ ফালৰ পৰা পঠাইছে প্ৰমোশনেল ভিডিঅ' এটা শ্বুট কৰি আছোঁ এয়া এটা ৰেচিপি ভিডিঅ' বনাই দিব লাগে বনাইছোৱে যেতিয়া ভাবিলোঁ আপোনালোকক অলপমান দেখাই দিওঁ ভিডিঅ'টো এতিয়ালৈকে আপলোড কৰা হোৱা নাই বাৰু ভিডিঅ'টোত ইমান বেছি এক্সপ্লেনেশ্যন নাই জাষ্ট এনেই চিম্পলকৈ বনোৱা দেখাব লাগে আৰু মানে ইমান ডিটেইলছত ক'ব নহ'লে দেখাব নালাগে সেইকাৰণে ভাবিলোঁ অলপমান মই ডিটেইলছত কৈ দিওঁ কেনেকৈ বনাইছোঁ আপোনালোকে জানেই চিম্পলকৈ বনাব লাগে তেনেকৈ দেখাইছোৱে মই কেনেকৈ বনাব লাগে গোটেইখিনি পিঁয়াজ আদা নহৰু যি দিয়ে গোটেইখিনি অলপমান তেলত ফ্ৰাই কৰি গোটেইখিনি এটা পেষ্ট বনাব লাগে বনোৱাৰ পাছত চয়াবিনখিনি গৰম পানীত অলপমান তিয়াই ৰাখি চেপি লৈ পেলাই সেইখিনি তাতে দি মছলাটো দি পেলাই ধুনীয়াকৈ লৰাই মেলি হৈয়ে গ'ল আৰু পটাপট একদম ইজিকৈ হৈ যোৱা ৰেচিপি হয় আৰু খাবলৈও কিন্তু বিৰাট টেষ্টি আছিলে আৰু মোক ছানৰাইজৰ ফালৰ পৰা মছলাটো পঠাইছিলে এইটো ছানৰাইজৰ চয়া চাংকছ মছলা আছিলে বহুত টেষ্টি হয় সঁচাকৈ কৈছোঁ প্ৰমোশ্যনৰ কাৰণে বুলি নহয় মানে এনেই চয়াবিন বনালে ইমান চয়াবিনৰ টেষ্টটো নাথাকে ন কিন্তু এই মছলাটো দি দিলে মানে বহুত ধুনীয়াকৈ টেষ্ট আহিছে আৰু সেয়া বনাই মেলি হোৱাৰ পাছত অলপমান কাম আছিলে সন্ধিয়া ওলাই আহিলোঁ আৰু টাউনতে কাপোৰ কেইযোৰমান দিব লগা আছিলে সেয়াও দি ল'লোঁ আৰু মই আগতে কৈছোঁৱেই যদিহে লখিমপুৰ টাউনতে হয় আশে পাশে হয় তেনেহ'লে আমি নিজে ডেলিভাৰ কৰাই দিওঁ যদিহে দূৰত হয় বেলেগ বেলেগ জেগাৰ পৰা যিকোনো জেগাৰ পৰা অৰ্ডাৰ কৰিব পাৰে বেলেগ বেলেগ জেগাৰ পৰা অৰ্ডাৰ কৰিলে আমি আপোনালোকৰ এড্ৰেছত পঠাই দিম আৰু ঘৰ আহি পোৱাৰ পাছত মোৰ অলপমান কাপোৰৰ ফটো চটো মাৰিব লগা আছিলে ভিডিঅ' চিডিঅ' কৰিব লগা আছিলে কিন্তু আমাৰ ছোৱালীজনী শুৱাৰ নামেই নোলোৱা হ'ল যোনদিনাখন বেছিকৈ কাম থাকে সেইদিনাখন তাই মানে শুবলৈ মন নকৰে আৰু এগালমান কাপোৰৰ ফটো চটো মাৰিব লগা আছে এনেই ফটোখন দেখাতহে ইজি কিন্তু কিমান যে টাইম লাগি যায় নহয় দেখিছে নহয় 12টা বাজু হৈছে ৰাতি তাই এতিয়ালৈকে শুৱাই নাই তাই শুৱাই মেলি হোৱাৰ পাছতহে মই আকৌ কামত ধৰিব পাৰিম তাতে আকৌ মাজে মাজে তাই সাৰ পায়ে থাকে সাৰ পালে আকৌ মাজে মাজে তাই শুৱাবগৈ লাগে আকৌ ফটো মাৰিব লাগে তেনেকৈ ফাইনেলি তাই শুলে হোৱাৰ পাছত এয়া ফটো মৰাৰ কাম ষ্টাৰ্ট কৰিছোঁ এতিয়া আকৌ ৰাতি 1:15 মই আৰম্ভ কৰিছোঁ দেখিছেনে গোটেই পৃথিৱীৰ মানুহ শুই আছে আৰু মই এইফালে ফটো ভিডিঅ' কৰাত লাগি আছোঁ ফটো ভিডিঅ' কৰোঁতে ৰাতি চাওক 2:36 হৈ গ'লগৈ